দীপালি তুমি যে ইয়াৰ লাগি আছা ভিতৰ কামখিনি আছে দেখা নাই অ দেখিছো মই ভাবিছো এই চোতালখন সাৰি পেলাই মই ভিতৰ কামখিনি কৰিম বুলি ভাবি আছো দেউতা বিছনাখন পাৰাই নাই মুখ ধুবলৈ গৰম পানী অকণ কৰি দিব লাগে বুলি তুমি নাজানা নে অ কৰোঁগৈ দেউতা উঠিছেহে আকৌ চাহ বনাবলৈ আছে কি দেউতা উঠিছে দেউতা উঠা কিমান সময় হ'ল তুমি বিছনাখন পাৰি দিবলৈ পৰা নাই পাৰিমগে মই চোতালখন সাৰি লওঁ আৰু অলপহে আছে সাৰি পেলাই মই গোটেইখিনি কাম কৰি দিমগে বাহিৰৰ কামখিনি পিছতো কৰিলে হয় ভিতৰত দেউতা চাহ খাবলৈ সদায় ৰখি থাকিব নেকি মুখ ধুবলৈ এতিয়া ঠাণ্ডা দিন গৰম পানী অকণ কৰিব লাগে না নালাগে বাৰু কোৱাচোন তুমি হ'ব দিয়ক আপুনি খং নকৰিব আপোনাক কিবা কৈছে নেকি দেউতাই দায়িত্ব নাই না তোমাৰ দেউতাই ক'লেহে মানে তুমি কৰিবা তোমাৰ নিজৰ দায়িত্ব নাই আছে মই সেইটো চোতালখন সাৰি লওঁ তাৰপিছত কৰোঁগৈ আৰু দেউতা উঠিছেহে এখন পিছফালে বোলো বহক তাৰপিছত মই বোলো বিছনাখন পাৰি দেউতাকো মানে চাহ পানী দিম আৰু মানুহ খোৱাৰ পৰা উঠি বহে না মুখ ধুৱে তুমি নাজানা বুঢ়া মানুহ বোলো ভাবিছে আকৌ লাহে লাহে কৰক কামখিনি সেইটো কাৰণে মই মানে চোতালখন সাৰি লওঁ বুলি ভাবি আছো হ'ব দিয়ক মই গৈ আছো দিয়ক যোৱা পটককে গৰম পানী অকণ কৰি দিয়া চাহ বনাবলৈ আছে আকৌ জলপানতো দিব লাগিব আপুনি যাওক মই চোতালখন সাৰি পেলাই গৈ আছো পটককে আহা কিমান কাম আছে ভিতৰত বিছনা পাৰাই নাই গৰম পানী কৰাই নাই আকৌ চাহ দিবলৈ আছে ঔষধৰ টাইমো হৈছে নহয় দেউতা অ আপুনি যাওকচোন মই এই অকণমান আছে সাৰি পেলাই মই গৈ আছো দিয়ক কিমান কাম আছে ভিতৰত তুমি এই চোতাল খাই থাকিলে হ'বনে বাৰু দেউতা বিছনা পৰাই নাই গৰম পানী দিবলৈ আছে চাহ বনাবলৈ আছে ঔষধ খোৱা টাইম হৈছে নহয় দেউতা মই কোনটোনো কৰিম কওকচোন আপুনি এই চোতালখন সাৰি পেলাই গৈয়ে আছো আপুনি খং নকৰিব যাওকচোন ভিতৰৰ কামখিনি তুমি কৰি ল'ব পৰা নাই প্ৰথমতে হ'ব দিয়ক আপুনি যাওক কি যাওক এইখিনি কাম পিছত কৰিলেওতো হয় এই বাঢ়ি চোতালখন নাখাৰিলে ভাল নালাগে যে সেইটো কাৰণে বোলো খাই লওঁ বুলি ভাবিছো কৰা যি কৰা কৰি থাকা তুমি হ'ব দিয়ক যাওক আপুনি যাওক চাহ খালি জানো চাহ নাই খোৱা উপায় চাহ খুৱাই নাই খোৱা ইজনে উঠনিয়ে মই ক'লো চাহ দিয়াই নাই দিয়া দিব দেচোন তই ইমান খং কৰ কিয় মই তেতিয়াই ক'লো বিচনা আধা ঘণ্টামান হ'ল কোৱা অ হয় নেকি তাই চোতাল খাই আছেগে মই তেতিয়াই কৈছো যে দেউতা উঠিল চাহখন দেগে বিচনাখন পাৰি নাই তাই কামত চোতাল খাওয়াত বিজি অ চোতাল এই কাম মাইকী মানুহৰ কাম দেচোন ইটো সিটো কৰি থাকে দিব আৰু তই ইমান খং নকৰিবি হ'লেও কামৰ এটা জোখ থাকিব লাগে প্ৰথমতে ভিতৰৰ কামকেইটা কৰি তোক চাহখন দিয়া আকৌ ঔষধ খাব নালাগিব তই খাব লাগিব তেতিয়াহ'লে দিব দে 9টামান বজাত খাব পাৰিলেই হ'ল আৰু ঔষধটো কিমান সময় আছে 9টা বাজিবলৈ হ'ব দেচোন এই খাম আৰু অকণমান দেৰি হ'ব আৰু সেইটোহে কথা হেৰি বোৱাৰীক তই বৰ কেটকেটাই নাথাকিবি তাই সেই চোতাল ঘৰ সাজি গোবৰ জাবৰ পেলাই কম কাম কৰে বাৰু ইমান কাম কৰে ইমান তই প্ৰেছাৰ নিদিবি তই উঠা হ'লেও কিমান সময় হ'ল বাৰু কচোন গৰম পানী অকণ দিলে মুখ ধুলি তই মুখ ধুলো কিন্তু সেই গৰম পানীকণহে দিয়া নাই গা ধুম আৰু তেতিয়াহ'লে ঠাণ্ডা পানীয়ে ধুলি ঠাণ্ডা পানী ঠাণ্ডা বতৰ নহয় এতিয়া আকৌ কাহ হওক একো নহয় মই কৈ থাকো একো নহয় তই বৰকে হেৰি কৰি নাথাকিবি বোৱাৰীয়ে দিব নহয় এইটো সিটো কাম কৰি থাকে ন সেইকাৰণে মানে অকণমান দেৰি হয় আৰু গৰম পানীকণ দিলে তই এতিয়া গা পা ধুই পেলাই জলপানকেইটাও খাব লাগে খাই পেলাই আকৌ ঔষধো আছে খাবলৈ আহা তই কিয় তেনেকে আছ বাৰু মই খাম নহয় মোক বোৱাৰীয়ে যেতিয়া দিব মই তেতিয়াই খাম এই গৰম পানীকণ দিবলৈ মই বাট চাই আছো কিবা বোলে মই সুধিছিলো বোলো বোৱাৰী সেই গৰম পানী হৈছে নে কি বোৱাৰীয়ে ক'লে বোলে মই চোতালখন সাজি পেলাই গৰম পানীকণ কৰি দি আছো তাৰপিছত চাহ খাব আৰু গোসাঁই সেৱা কৰিব হ'ব দে তই ইমান চিন্তা কৰিব নালাগে দিব বোৱাৰী ঠিক আছে বোৱাৰী মোক দিব তই এনেকে কৈ বোৱাৰীক লাই দিছ হ'ব যা মই খাম যা উপায় যা খঙাক নকৰিবি এইটো নহয় কি যে ল'ৰা হ'ব আৰু তুমি যে ইয়াত লাগিল আহি আকৌ তেনেহ'লে কি কৰিব লাগে মানে দেউতাক চাহ দিবলৈ দিয়া নাছিলো গৰম পানী দিলা গা ধুবলৈ মানুহটো বহি আছে আৰে মই গৰম পানী বহাই থৈ আহিছোহে দেউতা বহিছে অকণ বহিব দিয়কচোন কিয়নো আপুনি ইমান উৎপাত কৰি আছে চাহ দিলা তুমি কেইটা বাজিল এতিয়া সময়ৰ জ্ঞান আছে নে তোমাৰ আছে 9টামান বাজিছে আৰু 9টা বজালৈকে দেউতা ঔষধ খোৱা সময় কিমান মই এইটো পিছত সেইটো কৰিয়ে আছো এতিয়া চোতাল খাই আহিছো এতিয়া বোলো বাচন কেইটামান আছে ধুই লওঁ তাৰপিছত মই বোলো দেউতাক চাহ পানী দিমগে আপুনি খালি মোৰ পিছতে লাগি আছে কিয় কি মোৰ পিছতে লাগি আছে দেউতাক চাহকণ দিলে একেলগে বাচনকেইটা তুমি ধুব নোৱাৰা নে
এটা কাম যে তুমি কামৰ হিচাপ নাই তোমাৰ মই দেউতাক সুধি আহিছো দেউতাই কৈছে কি হ'ব দিয়া তুমি কামখিনি কৰাগে মোক লাহে ধীৰে দিলেও হ'ব মাতো নাই দেউতাই একমাত্ৰ আছে দেউতাৰ সহ তুমি কৰিব নোৱাৰা না আৰে মই কৰি আছো দেখোন ঘৰত অকলে থাকো কিমান কাম কৰি থাকিব লাগে কিমান কাম কৰি থাকিব লাগে কৰা তুমি ঠিকেই কাম কৰি থাকা কিন্তু কামবিলাক খেলি মেলি কৰা কিয় দেউতাক চাহখন দিয়াৰ পিছত তুমি বাহিৰৰ কামখিনি কৰাহি দেউতাই নিজে কৈছে মোক দেৰিকে দিলেও হ'ব মই সেইটো কাৰণে বোলো বাচনকেইটা ধুই লওঁ দেউতাই কবই কিন্তু তোমাৰ নিজৰ দায়িত্ব নাই নিজৰ কৰ্তব্য নাই দেউতাৰ প্ৰতি এজন তোমাৰ দেউতা নহয় তেওঁৰ প্ৰতি তোমাৰ দায়িত্ব নাই কৰ্তব্য নাই আছে কিয় নাইকিয়া তেতিয়াহ'লে মই চোতালখন সাৰি পেলাই দেউতা বিচনা পাৰিলো বাঢ়ি বনখিনি কৰিলো এতিয়া মই বাচনখিনি ধুই লওঁ তাৰপিছত দেউতাক সুধিও আহিছো আপুনি চাহ খাবনে দেউতাই কৈছে হ'ব দিয়া বোৱাৰী তোমাৰ কামখিনি কৰি লোৱাগে আপুনি যাওক সুধি আহকগে নহ'লে তুমি কামেই কৰি থাকিবা নেকি ভিতৰৰ কামখিনি মইতো যাম এফালে মোৰ কামখিনি কৰিব লাগিব না নালাগে তুমি এই বাহিৰৰ কামখিনি কৰি থাকিলে মোৰখিনি হ'ব নে দেউতাৰখিনি হ'ব কোৱাচোন মই কোনটো কাম কৰিম নহ'লে আপুনি খালি মোকে খং কৰি থাকে কৰা যি কৰা তুমি কৰি থাকা যাওক মই কৰি আছো যাওক আপুনি বহি আছে বহি আছো কি কৰিম আৰু আপোনাক চব জানো মই অলপ আগত যোৱা নাছিলো গৈছিলা আপোনাক মই সোধা নাছিলো জানো চাহ খাবনে সুধিছা মই কৈছো আপুনি গাটো ধুই লওক কি মই গৰম পানী কৰি থৈছো আপুনি কৈছে লাহে লাহে ধুম পানী হ'ল জানো বহাই থৈ আহিছিলো আপুনি যদি কোৱা নাছিলে মোক লাহে লাহে ধুম বুলি কৈছিলো তোমাৰ কামবোৰ কৰি পেলাই তাৰপিছত দিলেও হ'ব কৈছিলো সেইখিনি কি আপোনাৰ ল'ৰাই মোক গৈ পেলাই লাগি আছে কি লাগিছে আপোনাক চাহ দিয়াই নাই গা ধুবলৈ গৰম পানী দিয়াই নাইকিয়া বলকি আছে কিন্তু সেইটোৱে তাকে বুজি নাপায় মই বোলো বোৱাৰীয়ে কাম মোৰ ওচৰলৈ আহিছে নহয় সি দেউতা চাহ খালি নে তাই গা ধুলি নে গৰম পানী দিলে নে অথনিৰ পৰা মোক কৈ আছে মই বোলো হেৰৌ বোৱাৰীয়ে ইটো সিটো কাম কৰি থাকে কামৰ মাজত আৰু এইখিনি আৰু দিব নোৱাৰে নহয় কামখিনি কৰি শেষ হওক তাৰপিছত দিব আৰু নাই নে মানে একদম খঙতকৈ গোটেইটো জ্বলি আহিছে নহয় তাকে হ'ব তোমাৰ কিবা কাম আছে যদি তুমি কৰাগে তাৰপিছত 10 মিনিটমানৰ পিছত মোক দিলেও হ'ব যোৱা মই চাহ খাম দেউতাক বুজাইছো মই দেউতাক বোলো সুধি আহিছো দেউতাই নিজে কৈছে 10 মিনিটমান দেৰিকে দিলেও হ'ব বুলি সেইকেইটা বুজি নাপায় মোকে গৈ পেলাই কৈ আছে তুমিতো দেউতাক একো সোধাই নাই একো কৰাই নাই আৰে মই সুধি আহিছো বুলি কৈছোৱেই বুজি নাপায় বুজিছেনে মই আপোনাক শুশ্ৰূষা নকৰো নেকি কৰা মই না কৰা নাই নহয় তুমি কৰা তাকে সি বুজিয়ে নাপায় নহয় আপোনাৰ ল'ৰাই ভাবিছে মই আপোনাক খাবলৈও নিদিওঁ গৰম পানী নিদিওঁ একো শুশ্ৰূষাই নকৰো বুলি ভাবিছে মিছা মোক ক'ত নিদিয়া তুমি সকলো সময়তে মোৰ লগতে লাগিয়ে থাকা মই দেখিছো নহয় সিহে নেমানে অকণ বুজাবচোন এখেতক বাৰু হ'ব মই তাক কম মই এতিয়া কলপাত বাচনখিনি ধুই আছো তাতো গৈ ওলাইছেগে জানেনে দেউতাক মোক চাহ দিয়াই নাই গৰম পানী দিয়াই নাইকিয়া এইবিলাক বলকি আছে হ'ব মোক 10 মিনিট পিছত লাগে আধা ঘণ্টা পিছত দিলেও হ'ব মোৰ কোনো চিন্তা নাই ভোক লগাও নাই মোৰ চাহ খাম আৰু পানীকণ উঠাই দিলা পানীকণ মই উঠাই থৈ আহিছো আচ্ছা গৰম হ'লে মোক দিবা মই গাটো ধুই ল'ম আপুনি 10 মিনিট বহিব পাৰিবনে পাৰিম কিয় নোৱাৰিম আপোনাক মই গৰম পানীখিনি দিওঁ গাটো ধুই ল'ম ঠিক আছে তুমি কৰাগে যোৱা দিয়ক আপুনি বহকগে ঠিক আছে যোৱা হ'ব মই আহিছো দিয়ক বাৰু মই তাক বুজাম যোৱা দেউতাক মাতিবলৈ আহিছো গা ধুবলৈ গৰম পানী দিলা গৰম পানী হৈছে তাকে মাতিবলৈ আহিছো এতিয়া চাহ খোৱাই নাই গাটো ধুই লওক তাৰপিছত চাহ দিম চাহ দিয়াই নাই তুমি মোক কোৱা কিমান সময় হ'ল তোমাক মই দেউতাক সুধি আহিছো নহয় দেউতাই নিজে কৈছে হ'ব দিয়া তুমি অকণ দেৰিকে দিলেও হ'ব একেটা কথাকে কৈ থাকে কি দেউতাক সুধি আহিছো তুমি অথনি মই সেইখিনি কোৱা নাই নে আপুনি কিয় ইমান খং কৰি কেইটা বাজিল এতিয়া কোৱাচোন তুমি এই হালৰ আকৌ কাজিয়া লাগিলেই এইটো বৰ উফিমূৰীয়া নহয় মই দেউতাক সুধি আহিছো দেউতাই নিজে কৈছে কাজিয়া দেখোন ডাঙৰকে হৈছে অকণ দেৰিকে দিলেও হ'ব যোৱা বোৱাৰী তোমাৰ ভিতৰৰ কামখিনি কৰি লোৱাগে এনেকে কৈছে কি হ'ল অথনিৰ পৰা কৈছো তোক চাহ দিয়াই নাই ৰে দিব মোক তেওঁ কিবা কামত ব্যস্ত আছে চাগে কি ব্যস্ত আছে অথনি মোক কোৱাই 2 ঘণ্টা হ'ল তেওঁ তই নুবুজিবি সেইবিলাক বোৱাৰী মানুহৰ কথা এই চোতাল সজা ইটো সিটো মানে বাচন বৰ্তন ধোৱা ভিতৰৰ ঠাই সজা এইবিলাক বহুত কাম থাকে তই বুজি নাপাও নহয় এইবিলাক কৈ এতিয়া 9টা বজালে বাজত দে হ'ব তাই কিবা এটা কৰি আছিল সেইখিনি কৰাৰ পিছত মোক দিব আৰু মই খাম নহয় চাহ খাম
তাৰপিছত মই গোসাঁই সেৱা কৰি হেৰি কৰিম। কি হৈছে অঁ এৰিল কি হৈছে কি বাৰু ইমান চিঞৰ বাখৰ ক'ব যে ৰাতিপুৱা ৰাতিপুৱা কি হৈছে নাই জানেনে খুৰা কি হ'ল এই ৰাতিপুৱাৰ পৰা মই কৈ আছো খুৰা এতিয়ালৈকে 2 ঘণ্টামান হ'ল চাহ দিবলৈ কৈছো দেউতাক চাহ অকণ দিয়া নাই গৰম পানী অকণ দিয়া নাই 9টা বাজিল এতিয়া কথা সেইটোহে সদায় সদায় একেটা কথাই নেকি হয় নেকি শুন কথাটো শুন আচ্ছা তই কি কৰ বাৰু তই কি কৰ ৰাতিপুৱা সভাপতি কৈছো মই মতা মানুহটোৱে কি কৰিম বাৰু কি কৰ কি নকৰ শুনচোন এই বোৱাৰীজনীয়ে ৰাতিপুৱা শুই উঠি গোবৰ জাবৰ বাঢ়ি চোতাল খায় নাখায় কিমান কাম থাকে এজনী মাইকী মানুহৰ গৃহস্থ ঘৰত ৰাতিপুৱা শুই উঠাৰ পৰা শোৱালৈকে হ'লেও বাপেকটো প্ৰতি তেওঁৰ দায়িত্ব আছে নে নাই শুন যেতিয়া এই বোৱাৰীজনী কামত থাকে দেউতাৰ সোনকালতে পানী গৰম পানী কিন্তু তই কৈ দিব পাৰ নোৱাৰ জানো চাহ একাপ তই দিব নোৱাৰ জানো আৰু ঔষধটো আনি তই খুৱাই দিব নোৱাৰ জানো পাৰ নে নহয় এইটোতো সৰু সুৰা কাম তোৰতো যদি বুজা বুজি নাথাকে সকলো যদি তায়ে কৰিব লাগে তেনেকে হ'ব নেকি তাইৰ ওপৰত মানে কঁঠাল ভাঙি খাবলৈ ধৰিছে শুন এটা কথা মনত ৰাখিবি এই বোৱাৰী কান্ধত বন্দুক তই স্বীকাৰ কৰাৰ চেষ্টা নকৰিবি তোৰ আৰু এটা ডাঙৰ ভুল আছে তই কথাই কথাই মই শুনি থাকো ঘৰৰ পৰা তাইক খালি বকি থাক ভাল হৈছে জানো এইটোতো একেবাৰে বেয়া কথা হৈছে শুনচোন তাইৰ যিমান দায়িত্ব আছে দেউতাৰ প্ৰতি তোৰ সেই সমানে দায়িত্ব আছে বুজিছ নাই কথা বুজি পাইছ নাই সাৱধান গতিকে বোৱাৰী তেনেকে খেচ খেচ কৰি নাথাকিবি বুজিলি